হয় আজি আমাৰ মাজনী চাহ বাগিচা এটা দুৰ্ভাগ্যজনক আৰু দুখ লগা বিষয় যেহেতু আকাশ পানতাতী নামৰ এজন বহিৰাজ্যলৈ কৰ্মসূত্ৰে তেওঁ গৈ থকা অৱস্থাতে তেওঁ ঝাৰখণ্ডত কিবা কাৰণত নামিলে ঝাৰখণ্ডত নমাৰ পাছত তেওঁলোকৰ ঘৰৰ মানুহৰ ফোনৰ যোগাযোগ আছিলে যোগাযোগ হোৱাৰ পাছত তেওঁ কিন্তু আৰু 11:30 বজাৰ পৰা ফোনৰ যোগাযোগ নাইকিয়া হোৱাৰ পাছত মাইকী মানুহজনৰ সন্দেহ হোৱাৰ পাছত তেওঁলোকে নেক্সট দিনা মানে ধৰ ৰাতি দিনলৈকে যোগাযোগ নোহোৱাৰ কাৰণে তেওঁলোকে FIR এটা লঞ্চ কৰিলে RPF ৰেলৱে পুলিচে FIRটো লঞ্চ কৰাৰ পাছত তেওঁলোকে মানে ৰাতি সেইদিনা বুধবাৰ দিনা ৰাতি গম পাইছে যে মানে এটা মৃতদেহ দিছে ডিঙি কটা একেবাৰে ছিঙি যোৱা চিনাক্ত কৰিব কিন্তু হয় তেতিয়া ডেড বডি চাইছে আকাশ পানতাতী কিন্তু তেতিয়ালৈকে আমি ভাবিছিলোঁ যে ৰেলৰ দুৰ্ঘটনা হৈ পেলাই তেওঁ এটা মানে ধৰ ৰেলৰ ৰাস্তাত পৰি আছে তেতিয়া আমি ধৰ তেতিয়ালৈকে আমি আৰু তাৰ লগত যোৱা জিতেন পানতাতী তেওঁ কিন্তু সন্ধানহীন হৈ আছিলে কিন্তু হঠাতে যোৱাকালি তেখেতে গাবৰুত মানে আহি ওলাইছে এই কেনেধৰণে আহিলে আমি এতিয়া অৱগত নহয় তেওঁ খোজপোছ কৰোঁতে তেওঁৰ কথাবিলাক বৰ আবুল তাবুল কথা তেওঁ মানে সঠিকভাৱে কথাবিলাক কোৱা নাই তেওঁ আমি দেখি পাইছোঁ তেওঁৰ ডিঙিটো ছিঙি পেলাই বাকী ক'তো দুখ তেনেকৈ পোৱা নাই তেওঁ সোধোতে তেওঁ কৈছে যে বোলে মই বোলে ট্ৰেইনটো ৰানিঙত গৈ থকা পাছত সি জাপ দি দিলে জাপ দিয়াৰ পাছত বোলে তেতিয়া মই সুধিলোঁ যে তুমি থকা পাছত কেনেকৈ জাপ দিলে মই পানী আনিব গ'লোঁ পানী আনিব যাওঁতে বোলে জাপ দি দিলোঁ তেতিয়া কেনেকৈ গম পালে বোলে টিটিজনে ক'লে আৰু টিটিজনে তাৰ পাছত কি কৰিলা বোলে টিটিজনক কৈ মেলি ট্ৰেইনটো ৰখাই বোলে মই তাৰ পৰা নামি আহি দেখিলোঁ যে বোলে মানুহটো ৰেল ৰাস্তাত পৰি আছে মানে ক'ত দুখ পালে আমিতো গম নাপাওঁ আপুনিহে দেখিলে তেতিয়া কৈছে যে পেটত কাটিলে ভৰিত কাটিলে হাতত কাটিলে কিন্তু প্ৰকৃততে মানুহজনৰ ডিঙিটোৱে ছিঙি বাকী ক'তো স্পৰ্ট হোৱা নাই আপোনালোকেও সেইটো চাগে নিউজ মাধ্যমে আপোনালোকে গম পাইছে কিন্তু আমাৰ এটা সন্দেহ উপজিছে যে এই জিতেন পানতাতী চাগে কিবা পৰিকল্পিতভাৱে তেওঁক হত্যা কৰা আমাৰ সন্দেহ হৈছে আৰু আজি তেওঁৰ আকাশ পানতাতীৰ পিতৃকে এজাহাৰ দাখিল কৰিব জিতেন পানতাতীৰ এগেইনষ্টত আৰু আৰক্ষী পুলিচে জিলা প্ৰশাসনে এই বস্তুটো অকণমান গভীৰভাৱে লৈ ভাল ধৰণে এটা তদন্ত কৰক আৰু প্ৰকৃততে যে জিতেন পানতাতী এই হত্যাৰ লগত জড়িত আছে তেওঁক শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি জিতেন পানতাতী আমি গড়চুকত যেতিয়া গাভৰুত পোৱাৰ পাছত আমি গৈ পেলাই তেওঁক আনিলোঁ অনাৰ পাছত তেওঁক সোধপোছ কৰাৰ খাব পাব দি ধুনীয়াকৈ শুব দিলোঁ ইয়াতেই তেওঁ আকাশ পানতাতীৰ ঘৰতেই যাতে SPৰ লগতো ফোনত যোগাযোগ SP ক'লে যেনে তেনে আপোনালোকে ৰাখি দিয়ক আমি কাইলৈকে কি কথা পাতিব লাগে আমি কি কৰিব লাগে কৰিম বুলি ক'লে আমাৰ চেলেঙা টাইচিকো আমি ভাবিলোঁ যে ল'ৰাটোক জিতেন পানতাতীক সমজাই দিম কিন্তু তেওঁলোকেও মানে ধৰ নলোৱাৰ দুখত মানে আমি তেতিয়া ঘৰত ৰাখিবলগীয়া হ'ল তেওঁ কিন্তু ৰাতিপুৱা তেওঁ লেট্ৰিন যোৱাৰ অজুহাত দেখাই তেওঁ কিন্তু পলাই দিলে ইয়াৰ পৰা কিন্তু আমাৰ ল'ৰা পলাই যোৱাৰ পাছত খুব বিচাৰি গ'ল কিন্তু এতিয়ালৈকে ল'ৰাটোক ধৰিব নোৱাৰিলে জিতেন পানতাতীক সম্পূৰ্ণ আমাৰ সচেতন ব্যক্তি হিচাপে আমাৰ সম্পূৰ্ণ সন্দেহ হৈছে যে এই আকাশ পানতাতী পৰিকল্পিতভাৱে তেওঁ হত্যাকাণ্ড কৰিছে আৰু তেওঁক মানে ধৰ কিবা চোকা অস্ত্ৰৰে তেওঁ মানে প্ৰহাৰ কৰি আৰু তেওঁক হত্যা কৰি তেওঁৰ পৰা বাচিবৰ কাৰণে তেওঁ ইয়াৰ পৰা পলাই আহিলে আৰু যি পইচা আছিলে যিহেতু আকাশ পানতাতীৰ হাতত 2,000 টকা আছিলে বা ডকুমেণ্ট আছিলে বা মোবাইল আছিলে সেইবিলাক ক'ত উদ্ধাৰ হৈছে সেইটো এটা ৰহস্যজনক কথা যেতিয়া আমি তেতিয়া সোধপোছ কৰিলোঁ যে আকাশ পানতাতীৰ লগত মোবাইল আছিলে প্লাছ তেওঁৰ লগত পইচা আছিলে আপোনাৰ হাততো পইচা পাতি নাছিলে হয় বোলে মোৰ হাতত নাছিলে সম্পূৰ্ণ পইচা পাতি আকাশ পানতাতীৰ লগত আছিলে মোবাইল আছিলে মনি বেগ আছিলে তাৰ সম্পূৰ্ণ ডকুমেণ্টছ আছিলে তেতিয়া আমি সোধপোছ কৰোঁতে ক'লে যে নাই মই বোলে তাৰ পৰা আহি বোলে যেতিয়া ডেড বডিৰ ওচৰত মানে নামি পেলাই আহিলোঁ তেওঁৰ মোবাইল ডকুমেণ্টছ পাৰ্টছ মই একো পোৱা নাই বুলি কোৱাৰ পিছত তেতিয়াহ'লে তুমি তাৰ পৰা কেনেকৈ আহিলা বুলি ক'লে বোলে আমাক ৰেলৱে পুলিচে মোক পঠাই দিলে বুলি ক'লে কিন্তু ৰেলৱে পুলিচৰ লগত আমি টাটানগৰ পুলিচৰ লগত যোগাযোগ কৰাৰ পিছত আমি গম পাইছোঁ যে তেওঁ জিতেন পানতাতী কোনো তাত হেৰিয়ে নাছিলে জিতেন পানতাতী তেওঁলোকে লগেই পোৱা নাই সেইকাৰণে কথাবিলাক ক'ৰবাত মানে আমাৰ সন্দেহ উপজিছে আৰু সন্দেহ মানে নহয় আমি ডাইৰেক্ট ক'ব বিচাৰিছোঁ যে জিতেন পানতাতী হয়তো এই হত্যাকাণ্ডৰ লগত জড়িত আছে আৰু তাৰপাছত আমি সোধপোছ কৰি তেওঁক যেতিয়া ইয়ালৈ লৈ আহিবৰ যেতিয়া তেওঁ থিয় হৈছে তেতিয়া আকাশ পানতাতীৰ মনি বেগটো কিন্তু সৰহকৈ পৰিছে তেতিয়া আমাৰ অজয় কণ্ঠই দেখিছে মানে তেতিয়া দেখিলোঁ আমি যে আকাশ পানতাতীৰ মনি বেগটো তুমিতো নাই বুলি কৈছিলা আমাক আমাৰ হাতত ভিডিঅ' ৰেকৰ্ডিং আছে আমি যেতিয়া সোধপোছ কৰোঁতে ভিডিঅ' ৰেকৰ্ডিংটো আমি কৰি থৈছোঁ বাৰু আৰু মৰম মানে আমি ধৰ কোনো ধৰণৰ হেৰি নকৰে সি নিজেই কথাবিলাক তেতিয়া আকৌ সন্দেহ হ'ল যে তেতিয়া তুমি নাই বুলি কোৱাৰ মোবাইলটো নাই চাৰ্জাৰটো আছে আৰু আপোনাৰ পাৰ্চটো কেনেকৈ আহিলে তেওঁৰ ওচৰত তেতিয়া কৈছে পাৰ্চতো 1 টকা পইচা নাই কিন্তু পইচা তেওঁলোকৰ ঘৰৰ মানুহ কোৱা মতে পাৰ্চত পইচা আছিলে বুলি কৈছে আৰু ইমান দূৰ যাব যেতিয়া পইচাটো লৈ যাব কোনোবা এজন ব্যক্তি বিনা পইচাটো কেতিয়াও নাযায় কিন্তু পইচা পাতি তাত একো নাই আৰু তেওঁ এতিয়া ট্ৰেইনৰ টিকেট কৰি ইয়ালৈ উভতি আহিছে কিন্তু সেই তেওঁৰ হাতত নথকা মানুহৰ হাতত পইচাখিনি ক'ৰ পৰা আহিলে ট্ৰেইনৰ টিকেটবিলাক কৰিবৰ কাৰণে সেইকাৰণে আমি স্পষ্টকৈ ক'ব বিচাৰোঁ যে জিতেন পানতাতীক যদি পুলিচ প্ৰশাসনে জেৰা কৰে তেওঁক যদি আইনৰ কাষত
সন্দেহত পাক বন্ধাই তেওঁলোকে সোধ-পোছ কৰে। নিশ্চয় ইয়াৰ ৰহস্য কি আছে, আকাশ পানটাতি সত্য প্ৰকৃততে দুৰ্ঘটনা নে হত্যাকাণ্ড, এই বিষয়টো পোনপটীয়াকৈ ওলাই পৰিব। ঠিক আছে। কি হৈছে আপোনাৰ মানুহজন যিহেতু বহিৰাজ্যত মৰিছিলে, কাম বিচাৰিবলৈ গৈ মৰিলে, এতিয়া কি সন্দেহ কৰিছে আপোনালোকক, আচলতে কি হৈছে গোটেই ঘটনাটো কওকচোন। মই সন্দেহ কৰিছোঁ তাৰ লগত এজন মানুহ গৈছিলে, আমাৰ ঘৰতে থাকে, আমাৰ ঘৰতে কাম চাম কৰে ল'ৰাটো। তো মানে মই সেইটো ভবা নাছিলোঁ যে মই সেই ল'ৰাটোক মানে মই নিজৰ বুলিয়ে ভাবিছিলোঁ, আমাৰ নিজৰ ঘৰৰ মানে মানুহটোৰ লগত কাম চাম কৰে বা মোৰ ঘৰত থাকে, মানে ব্যৱহাৰ পাতি যে মানে ভাল বুলিয়ে ভাবিছিলোঁ। মানে যে সেইটো নাজানো যে সেই মানুহটোৰ লগত গৈ পেলাই যে মোৰ মানুহটোক যে এনেকৈ কৰিব। আৰু মই সন্দেহ কৰিছিলোঁ যে ট্ৰেইনতেই কাটিছে, কিন্তু মোক এতিয়া লাগিছে যে সেই মানুহটোৱে কাটিছে। কিন্তু ট্ৰেইনত কাটিলে যে মানে 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 গেদি চেদিতো ওলাই ন, সেইবোৰতো একো নোলায়। যেনেকৈ মানে কাটিছে মানুহে কটা লেখীয়া লাগিছে আৰু মানে বহাই থৈ দিছে বা শুৱাই থৈ দিছে। মানে এইফালে মাথাটো আছে, এইটো ডিঙিটো আছে, এই ডিঙিটো আছে, এইফালে গাটো আছে, এনেকৈ কৰি থৈছে। অঁ, এনেকৈ লাগিছে মানে মোৰ সন্দেহত। মানে কাৰোবাৰ এই আমাৰ ঘৰতে থাকে সেই ল'ৰাটো মানে জিতেন পানতাতি, সেই অঁ এই তাৰ ঘৰ চেলেঙত। মোক তাকে মানে সন্দেহ লাগিছে। অঁ, একেলগতে গৈছিলে। কি কাম বিচাৰি গৈছিলে তাত? এই কাম মানে আমাৰ মানুহটো ক'লে মই বোলে চিকটি কৰিম আৰু তাক মানে এনেকৈ হেৰি মানুহে কাম কৰে নাই, পাব্লিক মানুহে সেই কাম মানে কৰাব তাক। মানে এনেকৈ যোগাযোগ কৰিছিলে, কাম যে তাত আছে বা কোনে মাতিছিলে কাম কৰিবলৈ? জিতেন পানতাতি তাৰ নাম, সেই ল'ৰাটোৰ নামো শিৱদত্ত পানতাতি তাৰ নাম। কি নাম? শিৱদত্ত পানতাতি। সেই কামটো মানে যোগাযোগ কৰি যোগাযোগ কৰি দিছিলোঁ। প্ৰথমতে আপোনালোকে কি বুলি গম পাইছে? আপোনাক ফোনত কিবা এটা কৈছিলে আপোনালোক কি বুলি? মোক তো মোৰ লগত কথা চথা পতা নাই, আমাৰ মানুহটোৰ লগতে কথা পাতিছিলে যে আপুনি আহক। সেইটো কথা কোৱা নাই। আপোনাৰ যেতিয়া মানুহটোক যেতিয়া মানে কোনোবা মানুহে মাৰিছে বুলি যে কৈছিলে, যে আপোনাৰ লগত আপোনাক যে ফোন কৰিছিলে, আপোনাক কি বুলি কৈছে আপোনাৰ মানুহটোৱে আপোনাক ফোন কৰি পিনি? মোৰ মানুহটো মানে ফোন কৰিছে বোলে 4জন মানুহে ধৰি থৈছে বা মানে বহুত মানুহ আছে আৰু জিতেন পানতাতিক যে কটা কৰাইছে বুলি কৈছে। কোনে ফোন কৰিছে সেইটো? আমাৰ মানুহটোৱে ফোন কৰিলে আপোনাক আৰু মোক ক'লে তই নাপাবি আৰু মোক বোলে কাটিছে ইহঁতি নাই কটা, জিতেনে কাটিছে বুলি কৈছে। জিতেনে কাটিছে বুলি কৈছে আপোনাক কৈছে? তেতিয়া আপোনাৰ সন্দেহ হোৱা নাছিলে নেকি? সন্দেহ হোৱা নাছিলে মানে মই ভাবিছোঁ মানে তাৰ অকণ মানে হেৰি দুৰ্বলতা আছে নাই, মানসিক অৱস্থা কিবা এটা আছে নহয়, সেইটো কাৰণে যেন সেইবোৰ কৈছে নেকি, সেইটো কাৰণে সেইটো বুলি ভাবিছিলোঁ মানে মই। কিন্তু বেলেগ মানুহে যদি মোৰ আন্দাজত মই ভাবিছোঁ কি জানি ই বেলেগ মানুহে ভয় খুৱাইছে বা এইটো নিজে মনতে ভাবিছে, সেইটো বুলি মানে ভাবিছিলোঁ মানে মই। এতিয়া আপুনি সন্দেহ কৰিছে যে জিতেন পানতাতিয়ে ইয়ে কাটিছে বুলি মই ভাবিছোঁ। আপোনাৰ মানুহৰ নামটো কি আছিলে? মোৰ আকাশ পানতাতি। আকাশ পানতাতি মানে জিতেন পানতাতি আকাশ পানতাতিক মানে মাৰিছে বুলি সন্দেহ কৰিছে। এই কথাটো যেতিয়া আপোনাক ফোনত কৈ আপোনাৰ মানুহজনে কৈছে যে জিতেনে মোক মাৰিব বিচাৰিছে, তেতিয়া আপোনাৰ কিয় সন্দেহ হোৱা নাছিলে? সন্দেহ হোৱা নাছিলে। মই মানে ইয়াত মানে মই ক'লোঁ প্ৰশাসনক ক'ম, এই ৰতন ভূমিজক কৈছোঁ, ৰতন মই পুলিচকে কৈ দিম নেকি এই কথাষাৰ, এনেকৈ কৈছোঁ। তাৰপিছত সি কৈছে আপুনি কিয় নক'লে? সি ক'লে মানে সেই নালাগে ক'বলৈ বুলি ক'লে, মানে সেইবোৰ কথা মানে কি ক'বি, কাইলৈ বোলে আমি বিচাৰটো কৰিম। এনেকৈ যদি আপোনাৰ মানুহজনে আপোনাক ফোন কৰি ক'লে যে তেওঁ আপোনাক হত্যা কৰিছে বা তেওঁক কাটিব লৈছে, তেতিয়া আপুনি আপুনি কিয় নক'লে কথাষাৰ? সেইটো মানে মই মানে ভবা নাছিলোঁ যে সেইটো কৰিব বুলি। সেইটো মানে মোৰ এইটো ভাৱ নাই যে ই কৰিব, যে মনৰ মানে ই অলপ দুৰ্বলতা আছিলে নাই, সেইটো কাৰণে এনেকৈ কৈছে নেকি, সেইটো ভাবিলোঁ মানে মই। এতিয়া আপুনি কি সন্দেহ কৰিছে? এতিয়া আপুনি কি ভাবিছে? এতিয়া কেনেকৈ গোটেই ঘটনাটো কেনেকৈ হৈছে বুলি ভাবিছে আপুনি? কিয় হত্যা কৰিব পাৰে, কিবা কি ভাবিছে আপুনি? ই মানে আমাৰ মানুহটো মানে এনেই হ'লেও মানে ঘৰত কৈ থাকে, অ' জিতেন তোক চাবি ধমকি দি বাবু বাবু বুলি কয় তাক ঘৰত, অ' বাবু চাবি তই উৎপাত কৰিছ নহয়, তোক হালোৱা লাঠিতে পিটিম, তই উৎপাত নকৰিবি। তে সেইটো মানে ভাবিছোঁ মানে কি জানি সি নি পেলাই তাক সেনেকৈ কৰিছে নেকি, বা আমাৰ মানুহটো দুৰ্বলতা নাই। এইটো কথা নাই কয়, ঘৰৰ কথা এইটো এনেই কিছুমান মানুহে কয় না। মানুহ মৃত্যু হৈ গ'ল, আপোনালোকে এতিয়ালৈকে আৰক্ষীক জনোৱা নাই? সেইটোতো জনা হৈছে যে আমাৰ মানুহটো যে মৰিছে বুলি, কিন্তু সেই জিতেনেই কৰিছে যে নাই দিয়া, জিতেনেই যে কৰিছে সেইটো কথা আমি অনুভৱ নাই কৰা, কিন্তু ৰেলে কাটিছে বুলিহে গম পাওঁ। এতিয়া সি যেনেকৈ মানে প্ৰভাৱকেইটা কৰিছে, মানে সি তাৰ পৰা আহি পেলাই আমাৰ মানুহটোক নানিলে আৰু সি নিজে অকলে আহিছে, তো যিমান ডকুমেণ্টছ কাগজ পত্ৰ যিমান কাপোৰ কানি চব আমাৰ ঘৰত আনি দিলে। তো মই ক'লোঁ মোৰ মানুহটো কেলৈ নানিলি, তো সেইবোৰ বস্তু চব আনিলি, মোৰ মানুহটো কেলৈ নানিলি, তো কৈছে বোলে সি ট্ৰেইনৰ পৰা জাপ মাৰি দিলে। তো মই ক'লোঁ কেলৈ জাপ মাৰিব, আপুনিতো নিছিলে, তো তাতে থাকিব লাগিছিলে, তো কেলৈ আমাৰ অকলে আহিলি। সেই মানে মই সেই সন্দেহত যে মই ভাবিছোঁ কেতিয়া উভতি পালেহি, ঘৰ কেতিয়া পাইছিলেহি? কালি 10টামান বজাত। আজি সি পলাইছে ঘৰৰ পৰা? অঁ, আজি মই ক'লোঁ ছাগলীটো অকণমান বান্ধি দে, মই ভাবিছোঁ কিজানি সি থাকিব মৰম চেনেহ কৰিলে অলপ দেৰি আৰু মই পিছত বিচাৰটো কৰিম,
ইয়াৰ বিচাৰটো ল'ব লাগিব। কালি আমাৰ চবেই মানে সংগঠন ল'ৰাকেইটা আহি মানে চবেই মানে তাক মানে হেৰি কৰিলে আৰু সোধা পোছা কৰিলে যে কেনেকৈ কৰিলি, কেনেকৈ কি হ'ল সেইবোৰ। তো এইটো কাৰণে মানে মই ভাবিলোঁ গৰুটো বান্ধিছোঁ, মই চাহটো বনাইছোঁ যে আমাৰ ঘৰত চৌকাটো জ্বলাব নোৱাৰোঁ, কাৰেণ্টত চাহ বনাম আৰু মই তোমাকো দিম, আমিও খাম, মাহঁতেও খাব। আৰু মই সেই পাৰ্থ পাঞ্চাতি ঘৰৰ পৰা মই আহোঁতে মানে তাই পলাই গ'ল। কিয় মাৰিলে বুলি ভাবিছে আপোনাৰ মানুহটোক? এনেই সন্দেহে ভাবিছোঁ, মানে সেইটো একো নাই। যিহেতু আপোনাৰ মানুহজনক মাৰিলে বুলি তেওঁ নিজে স্বীকাৰ কৰিছে, আপোনাক কিয় মাৰিলে আপুনি কি বুলি ভাবিছে? মই মনত ভাবিছোঁ মানে মই ট্ৰেইনত যে মই 500মান পইচা দিলোঁ, মই এনেই হাতত, তাৰ ওচৰত আছিলে 10,000মান পইচা মোৰ মানুহটোৰ হাতত। তো মই ভাবিছোঁ সেই 500 টকা কিজানি ইয়াক দিয়াৰ কাৰণে সি মনত ভাবিছে কিজানি ইয়াৰ ওচৰত ধেৰ পইচা আছে নেকি, সেইটো বুলিয়ে কিজানি মাৰিলে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।